লাষ্ট এটা ভিডিও মই তোমালোকৰ ক্লাস 12 দুটা ভিডিও সৰি হেল্লো স্টুডেন্টস তোমালোকৰ ক্লাস 12 দুটা টাইট্ৰেশন প্ৰ্যাকটিক্যাল আছে এটা হল তোমালোকৰ KMnO4 ভাৰ্সেস অক্সালিক এসিড আৰু এটা হল তোমালোকৰ KMnO ভাৰ্সেস মোৰছল মই লাষ্ট এটা ভিডিও তোমালোকৰ KMnO4 ভাৰ্সেস অক্সালিক এসিড টো দেখাইছিলো আজি এক্ষেত্ৰত তোমালোকৰ কমপ্লিট চাই লবা কি লবা কাৰণ দুইটা ভিতৰ এটা আহিব তোমালোকৰ টাইট্ৰেশন টোটাল দুটা আছে তোমালোকৰ এটা যিকোনো পৰীক্ষা আহিবই আৰু এটো হল তোমালোকৰ আজি তোমালোকৰ দেখুৱাম পটাছিয়াম পাৰমেংগানেট ভাৰ্সেস তোমালোকৰ মোৰছল এটা এক্সামিনাৰ খুজিছে মোৰছল টো হয় কি নামটো কমন নেমটো হে মোৰছল ইয়াৰ যেটো তোমালোকৰ ফৰ্মুলা চাই লবা তোমালোকৰ এমোনিয়াম ফেৰাছ সালফেট দেখা পাইছা যে ইয়াৰ ফৰ্মুলাটো পৰীক্ষাত লিখিবলৈ আহে এতিয়া আমি কি কৰিম এটো কি কয় আমি এটা পাৰ্টিকুলাৰ সলিউশনৰ মই কি বনালো KMnO4 পটাছিয়াম পাৰমেংগানেটৰ এটা পাৰ্টিকুলাৰ সলিউশন মই বনাই লৈছো কনসেন্ট্ৰেচনৰ ঠিক আছে দেখেন তোমালোকক পৰীক্ষাত অলৰেডি বনাই থব খালি আমি কি কৰিম ইয়াৰ আমাৰ কিমান ভলিউম আছে ভলিউমটো আমাৰ ইয়াৰ পৰা গম পাম টাইট্ৰেশনৰ পিছত ইয়াৰ কনসেন্ট্ৰেচনটো আমি ডিটাৰমাইন কৰিব লাগিব এটো এটা তোমাৰ ইউজিং মোলাৰিটি কনসেপ্ট যেটো M1V1 = M2V2 হেতু পৰা আমি গম পাম যে কিমান আহিব তোমালোকৰ ৰিডিংটো গতিকে এটোৰ আমি কনসেন্ট্ৰেচনটো ইয়াৰ উলিয়াব লাগিব KMnO4 এটা এটো কমপ্লিট ফিল আপ কৰি লৈছো হয় সাবা তোমালোকে এটো সদায় ৰিডিংটো চাই লবা মাজত না ৰাখিবা সদায় এটা ইন্টিজাৰ ৰাখিবা জাস্ট 2 3 4 বা জি হওক এনেকুৱাকে নকৰিবা তোমালোকৰ খেলিমেলি হ'ব যে 2.5 বা 3.4 এনেকুৱা টাইপৰ নকৰিবা এটা পাৰ্টিকুলাৰ তোমালোকে মিলাই লবা ঠিক আছে মই এতিয়া এটো ৰিডিংটো ষ্টাৰ্ট কৰিম ধৰা 4 ৰ পৰা তোমালোকে সেই মতে স্কেলটো মিলাই লবা এটো নকৰিবা যে ধৰা 3.7 ৰ পৰা ষ্টাৰ্ট কৰিলো মানে কি হ'ব তোমালোকৰ অকমান খেলিমেলি হ'ব পাৰে তেনেকুৱা এটা চোৱা মই অলৰেডি ইয়াতে KMnO4 টো ভৰাই লৈছো ইয়াৰ ষ্ট্ৰেংথটো মই নাজানো এতিয়া মই কেনেকৈ কৰিম তাৰ কাৰণে মই তোমালোকে বনাই লব লাগিব মোৰছলৰ এটা সলিউশন মোৰছলৰ সলিউশন মই অলৰেডি মোৰছলৰ সলিউশন এটা বনাই লৈছো মই এটা কিবা ইয়াৰ পৰাই মই ডাইৰেক্ট তোমাৰ মোৰছলখিনি ইয়াতে মই কনিকেল ফ্লাক্সত লম ইয়াতে এটো সদায় তোমালোকক মনত ৰাখিবা আমি যেটো তোমাৰ আগৰ টাইট্ৰেশন আছিলে KMnO4 ভাৰ্সেস অক্সালিক এসিড তাত আমি হিট দিব লাগে ইয়াত আমি হিট দিব নালাগে ইয়াত আমি কি কৰিব লাগে অলপমান কনসেন্ট্ৰেটেড সালফিউৰিক এসিড মোৰছলটো এড কৰিব লাগিব দেখা পাইছা এটো ধুনিয়াকে ইয়াতে তোমালোকে হেমতে মিলাই লব দেখিছা এটো অকমান প্ৰেক্টিস কৰিব লাগিব নহলে একবাৰতে কৰিলে বস্তুটো ৰিডিংটো নাহে ঠিক আছে মই এখিনি ললো ঠিক আছে তাৰ পিছত মই অকমান ফিউ ড্ৰপ তোমালোকৰ কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ইয়াতে এড কৰিব লাগিব মই অলৰেডি ইয়াতে উলিয়াই থৈ দিছিলো মই ইয়াতে অলৰেডি কনসেন্ট্ৰেটেড সালফিউৰিক এসিড উলিয়াই থৈ দিছিলো অকনমান তোমালোকে সাৱধানে খালি কৰিবা গ্লোভছ থাকিলে গ্লোভছ ইউজ কৰিবা ইয়াতে মই ফিউ ড্ৰপছ তোমাৰ ইয়াতে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ইয়াতে দি ললো দিয়াৰ পিছত এখিনি ভালকে চেক কৰি লবা তাৰ পিছতহে আমাৰ টাইট্ৰেশনটো ষ্টাৰ্ট কৰিব লাগিব তো কিমান টাইম আছে ভিডিওটো স্যার 3 মিনিট 22 সেকেন্ড তাৰ পিছত এখিনি তোমালোকে হেৰি কৰি লবা ভালদৰে মিক্সটো কৰি লবা মিক্স কৰাৰ পিছত আমি টাইট্ৰেশন কৰিম টাইট্ৰেশন কৰোঁতে সদায় চাবা আৰু লগতে কিছুমান থিওৰি ইয়াৰ পৰা তোমালোকৰ প্ৰ্যাকটিক্যালত কিছুমান ভাইভাৰ কোৱেশ্চনো সুধিব যায় KMnO4 অক্সিডেশন ষ্টেটটো কি হয় KMnO4 ষ্ট্ৰং কি হয় অক্সিডাইজিং এজেন্ট নে ৰিডিউসিং এজেন্ট এই বস্তুবোৰ তোমালোকক কোৱেশ্চন সুধিব আৰু ইয়াৰ যেটো তোমালোকৰ ধৰা এটো এটা আমাৰ কি হয় এসিড বেস কি হয় টাইট্ৰেশন মানে নিউট্ৰেল ৰিঅ্যাকশন হয় নাই নিউট্ৰেল ৰিঅ্যাকশনটো কেনেকৈ হয় ৰিঅ্যাকশনটো পৰীক্ষা এক্সটাৰ্নেলে লিখিব খুলে তোমালোকক ঠিক আছে এতিয়া চোৱা টাইট্ৰেশনটো যেতিয়া কৰিবা তোমালোকে বস্তুটো সদায় টাইট্ৰেশনত কি কৰিবা সদায় ইমান মান জোখত ধৰিবা ঠিক আছে এটো জোখত ধৰিবা আৰু ধৰোতে কি কৰিবা হাতখন দি এটো সাইডে এনেকৈ ধৰি লবা আৰু এৰ লেফট হ্যান্ড যিখন আছে তোমালোকৰ বস্তুটো এনেকাকে ধৰিবা যাতে কি হ'ব এটো দি খোলা মেলা কৰিব পাৰা আৰু এটো দি কি হয় পাবা তোমালোকৰ চেক কৰিবা আৰু এটা বস্তু চাবা সাইডত কৰিব নিদিবা ড্ৰপ যদি সাইডত পৰে কি হ'ব ইয়াতে তোমালোকৰ গ্লাছতে লাগি পেলাই অলপ ৰৈ যাব লৈ যোৱাৰ লগে লগে তোমালোকে একুৰেট ৰিডিংটো নাপাবা এটা ওপৰত দেখুৱা ইয়াতে মই কিমানৰ পৰা ষ্টাৰ্ট কৰিছো ডাইৰেক্ট তোমালোকৰ 4 ৰ পৰা ষ্টাৰ্ট কৰিছো 4 নাই হোৱা ঠিক অকমান কমাই লৈছো তোমালোকৰ বাহিৰতে পেলাইছো 4 পুৰা হোৱাগে নাই পুৰা 4 টো মই মিলাই লম তেতিয়া তোমালোকৰ ৰিডিংটো কৰিবলৈ ইজি হ'ব এসা এটা একদম 4 ml ত মই তোমাৰ ৰেডি কৰা আছে দি থোৱা আছে এতিয়া চোৱা বস্তুটো কেনেকৈ কৰিম দেখিছা এটো সাইডত না ভিতৰত লাগি আছে
তোমালোকে এইটো এইটো কি হ'ব তোমালোকে এইটো খুলিবা খুলিলে দেখিছা একদম ড্ৰপ ৱাইজ খুলিবা বেছিকে যদি খুলি দিয়া তেতিয়াহ'লে কিন্তু নাহিব যদি বেছিকে খোলা তেতিয়াও নাহিব কমকে খুলিলেও সময় বেছি লাগিব চাবা এটা দেখিছা মই দেখিছা পুৰা ওচৰৰ পৰা দেখুৱা দেখিছা ড্ৰপ ৱাইজটো পৰিছে লগে লগে মই কি কৰিছোঁ দেখিছা মিক্স কৰি দিছোঁ পুৰা নিউট্ৰেল হৈ গৈছে ইয়াত ড্ৰপটো পৰিব দেখিছা লগে লগে মিক্স হৈ গৈছে তেনেকৈ তোমালোকে ড্ৰপকেইটা পৰিবলৈ দিবা কিমানৰ পৰা তোমালোকে ৰিডিংটো ষ্টাৰ্ট কৰিছিলা এই ৰিডিংটো নোট ডাউন কৰি ল'বা নহ'লে পিছত গৈ কি হ'ব কিমান ml গ'ল কিমান ml তোমালোকৰ আৰু দিব লাগিব সেই বস্তুটো তোমালোকে গম নাপাবা তোমালোকে তেতিয়া গম নাপাবা এতিয়া চোৱা তোমালোকৰ ড্ৰপ ৱাইজ এনেকৈ গৈ থাকিবা দি থাকোঁতে খালি তোমালোকে চেকটো কৰি থাকিবা এনেকুৱা নকৰিবা যে একবাৰ খুলি দিলা তাৰপিছত তোমালোকৰ বেছিখিনি পৰি গ'ল পৰি যোৱাৰ পিছত তেতিয়া কিন্তু তোমালোকে হেৰিটো নাপাবা একজেক্ট ৰিডিংটো নাপাবা এইটো চোৱা ইয়াৰ যিটো কালাৰ এণ্ড পইণ্ট পাবা সেইটো তোমালোকক সোধে এক্সটাৰ্নেলে যে ইয়াৰ এণ্ড পইণ্টটো কি পাইছা এণ্ড পইণ্টটো ক'বা যে তোমালোকৰ এইটোৰ চাবা লাইট পিংক কালাৰ পায় ঠিক আছে লাইট পিংক কালাৰ এইটো চাবা গৈ আছে ধুনীয়াকৈ মই অকণমান ফাষ্ট কৰি দিছোঁ এইটো ছাইডত লাগিছে একচুৱেলি এইটো ছাইডত লাগিলে নহ'ব বস্তুটো পুৰা ড্ৰপটো মাজত পৰিব দিবা আৰু যিমান পাৰি সিমানখিনি চেক কৰি থাকিবা যাতে তোমালোকৰ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যনটো ভালদৰে হয় আৰু 1.5 মিনিট 8 মিনিট হ'লে মোক কৰিবা দেখিছা এইটো কালাৰ এটা লাইট দেখিছা এটা কালাৰ এটা আহি গৈছে তোমালোকৰ এই কালাৰটো এইখিনি ভালদৰে তাৰপিছত মিক্স কৰিবা কিজানি তোমালোকৰ এনেকুৱা কালাৰ আহি যোৱাৰ পিছতো নিউট্ৰেল কমপ্লিট তোমালোকৰ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যনটো কমপ্লিট প্ৰচেছ নহ'ব পাৰে এই বস্তুটো ভালদৰে চেক কৰিবা তেতিয়াহে এণ্ড পইণ্ট কেতিয়াবা দেখিবা তোমালোকৰ অলপ সময়ৰ পিছত আকৌ কালাৰটো ফেড হৈ যায় নিউট্ৰেল হৈ যায় এইটো দেখিছা পিংকটো যিমানখিনি আছিলে এতিয়া আমাৰ কি হৈছে পিংক কালাৰটো কমি কমি আহি আছে দেখিছা ইয়াৰ পিছত তোমালোকে কি কৰিবা এইখিনি দেখিছা আমাৰ নিউট্ৰেল আৰু চেক কৰি থাকোঁতেও কালাৰটো নাই নোহোৱা হোৱা নাই তাৰমানে এইটোৱে তোমালোকৰ এণ্ড পইণ্ট তাৰপিছত ইয়াতে তোমালোকে চাবা ইয়াত চোৱা মই তোমালোকক 4ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিমানলৈকে গৈছে অলমষ্ট 5.8 ঠিক আছে 5.8 তাৰ পৰা তোমালোকৰ যিটো তোমালোকৰ কেলকুলেশ্যনটো এইটো ওলাই যাব এতিয়া মই চোৱা এইটো তোমালোকৰ ইয়াত চোৱা এইটো ৰিডিংটো কেনেকৈ কৰিবা কেলকুলেশ্যনটো তোমালোকৰ এইটো ফৰ্মুলা m1 v1 = m2 v2 ইয়াতে আমাৰ যিটো মোৰ সল তাৰে তোমালোকৰ কনচেন্ট্ৰেশনটো দি দিব ভলিউমটো আমাৰ পিপেটেৰে ললো ধৰা 20 ml এটো 20 ml সাপোজ ধৰি ললো এটো 1 মোলাৰ হল আমি ইয়াৰ ভলিউমটো কিমান পালো বুৰেটৰ পৰা পালো ধৰা 2 ml গতিকে আমি ইয়াৰ পৰা m1 টো ক্যালকুলেট কৰি দিলে m1 = কি হ'ব 1 * 20 / 2 তাৰমানে 10 তাৰমানে ইয়াৰ কনচেন্ট্ৰেশনটো ওলাব 10 মোলাৰ গতিকে এনেকৈ তোমালোকৰ m1 v1 = m2 v2 ফৰ্মুলা পা ক্যালকুলেশনটো কৰি দিলে লিয়াব পাৰিবা ঠিক আছে এটো ভালদৰে তোমালোকে প্ৰেক্টিস কৰি যাবা তোমালোকৰ দুটা টাইটেশন আহে দুটা টোটাল এটা টাইটেশন আহিব হেতু তোমালোকৰ अराउंड 10 মাৰ্কস থাকিব ঠিক আছে 8 মাৰ্কস থাকিব সাগে 8 মাৰ্কস গতিকে 8 মাৰ্কস টো ইমান ইজিলি পাই আছা গতিকে অকমান প্ৰেক্টিস কৰি গলে গতিকে তোমালোকে ভালদৰে চাই যাবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ